আজিতো ছানডে হয়, তোমাৰ স্কুল বন্ধ আছে, তুমি ক'লৈ যাব ওলাইছা? স্কুল বন্ধ, কিন্তু স্কুলত এখন মিটিং আছে, তালৈ যাবলৈকে ওলাইছো। হয় নেকি? মই আকৌ ভাবিছিলোঁ আজি মোৰো অফিচ নাই, তোমাৰো স্কুল বন্ধ, ক'ৰবাৰ পৰা ফুৰি আহিলোগৈ হয়। এতিয়া তোমাৰ যদি আৰু মিটিং আছে, যোৱা তেনেহ'লে। পাৰিলে অকণমান সোনকালে আহিবা। মই সঠিককৈ ক'ব নোৱাৰিম কিমান সময়ত আহি পাওঁ, কিন্তু সোনকালে আহিবলৈ চেষ্টা কৰিম। বেলেগ দিনটোত ঘৰত থাকিবলৈকে সময় নোপোৱা, সদায় স্কুল আৰু স্কুল। বন্ধ দিনটোতে আমি সময় পাওঁ, সেই দিনটোতো যদি আমি একেলগে নকটাওঁ তেনেহ'লে কি কৰিম, উপায় নাই। নিজৰ নিজৰ কৰ্মৰ কাৰণে সকলো বঞ্চিত হৈ থাকিব লগা হয়। অকল তুমি আৰু মই বুলিয়ে নহয়, যিমান কৰ্মচাৰী আছে সকলোৱে তেনেকুৱা। মই এতিয়া গৈ থাকোঁ দিয়া, ভাত পানী ৰান্ধি থৈছোঁ, তুমি খাবা আৰু মাকো খাবলৈ ক'বা। তুমি মাক এবাৰ কথাটো ক'ব লাগিছিল নেকি? মই ক'ৰবাত ফুৰিবলৈ নাযাওঁ নহয়, মই মিটিঙলৈহে যাওঁ। এনেই মই ক'বলৈ গৈছিলোঁ, কিন্তু বহুত টোপনি গৈ আছে মা, সেইকাৰণে দিগদাৰ নকৰোঁ বুলি গুচি আহিলোঁ। মা শুই উঠিলে তোমালোক দুইজনে ভাতখিনি খাই ল'বা। ঠিক আছে, হ'ব দিয়া তেনেহ'লে। অ' বাবা, মই গাটো ধুই আহি দেখিছোঁ বোৱাৰী ক'ৰবালৈ ওলাই গৈছে। তোক কিবা কৈ থৈ গৈছেনে? ক'লৈ গৈছে? মা, তেওঁৰ স্কুলত মিটিং আছে আৰু তালৈকে গৈছে। আজি বন্ধ দিনটোতো ৰেষ্ট নাই নে? ঘৰ দুৱাৰবোৰ ইমান লেতেৰা হৈছে, সেইবোৰ চাফ চিকুণ কৰিব লাগে, সেইবোৰ ধান্দা নাই। কেৱল মিটিং আৰু স্কুল, সেইবোৰহে চিনি পায় তাই। মা, তেওঁ চৰকাৰী কৰ্মচাৰী, চৰকাৰৰ কথাটো মানিবই লাগিব। চৰকাৰে দিয়া কাম, চৰকাৰৰ দিয়া দায়িত্ব, সেইবোৰ পালন নকৰি যদি এতিয়া ঘৰ চাফা কৰাত লাগি থাকে, তেতিয়াহ'লে হ'ব জানো? আচৰিত পাইছোঁ আৰু দেই আমাৰ এজনীক। মই তোক ইমান ক'লো বোলো চাকৰি কৰা ছোৱালী বিয়া কৰাব নালাগে, কিন্তু তই মোৰ কথা নুশুনিলি। এতিয়া দেখিছ, ভাত পানী ৰন্ধাৰ পৰা সকলো মোৰ ওপৰতে পেলাই থৈ গুচি গ'ল। এতিয়া মই এই বুঢ়া দেহাটোৱে ঘৰৰ কাম কৰিম নে, ভাতেই ৰান্ধিম নে চাহ একাপকে বনাই খাওঁ? কি কৰিম কচোন? অ' মা, তুমি একো কৰিব নালাগে। তেওঁ সকলো কাম বন কৰি ভাত পানী ৰান্ধি কৰি থৈ গৈছে, কেৱল ভাতকেইটা বাঢ়িহে খাব লাগে। আৰু যদি তুমি চাহ খোৱা তেনেহ'লে মই বনাওঁগৈ, দুকাপ বনাই দুইটাই খাওঁ। নালাগে, তই মোক চাহ বনাই খুৱাব নালাগে। মই কপালত ইয়াকে খাটি আহিলোঁ দে। অ' মা ৰ'বাচোন, তুমি কেলে এনেকৈ খং কৰিছা বাৰু? ঘৰখনত দুজনীয়ে মানুহ থাকে, দুইজনীৰ মাজতে যদি কাজিয়া পেচাল, ইজনীয়ে সিজনীক দুখ ধৰা কৰি থাকে, তেনেহ'লে কেনেকৈ হ'ব বাৰু? হেল্ল', অঁ কওকচোন। অঁ, আমাৰ বোৱাৰী গাঁৱলৈ গৈছে, মাকৰ ঘৰলৈ। সঁচাকৈ চাইছেনে? আমাৰ বোৱাৰীয়ে হয়তো। হে নাই, আপুনিনো কিয় তেনেকৈ কৈছে? আপোনাক কেলৈ বিশ্বাস নকৰিম আকৌ? কৰিছোঁ। আপুনি যদি বেয়া নাপায় তাৰ মাকৰ ঘৰত থকা ফটো এখন দিব নেকি? অঁ, নাই, আপোনাৰ যদি অসুবিধা তেনেহ'লে ফটো চটো দিব নালাগে। মই আপোনাক বিশ্বাস কৰিছোঁ নহয়, আপুনিনো আৰু মিছা কথা ক'বনে মোক? দিয়ক, হ'ব দিয়ক, ৰাখিছোঁ এতিয়া। পাছত আকৌ কিবা খবৰ পালে নিশ্চয় জনাব। হয়, ভাল বাৰু, ৰাখোঁ দিয়ক। এই বোৱাৰী কম বস্তু নহয় দেই, তাই আমাক নোকোৱাকৈ মনে মনে মাকৰ ঘৰলৈ গৈছে। আৰু বাবাই ভাবি আছে তাই মিটিঙত আছে। মই এতিয়াই বাবাক কওঁগৈ, বাবাৰ হাতনে দুষাৰমান গালি এক শুনাবই লাগিব, নহ'লে এই চিধা নহ'ব। সেনেকৈ মিছা কথা কৈ আৰু বা ক'ত কি কৰি ফুৰিব কোনো ঠিক নাই। বাবা, ডাঙৰ কথা বুজিছ, ডাঙৰ কথা। কি ডাঙৰ কথা মা? হেৰি, তোৰ ঘৈণীয়েৰে তোক ডাঙৰ মিছা কথা কৈ থৈ গৈছে। তাই কোনো মিটিং চিটিঙত যোৱা নাই, তাই গাঁৱত মাকৰ ঘৰত গৈ সোমাই আছেগৈ। কি? তোমাক কোনে ক'লে মা? মানে তুমি জানিলা কেনেকৈ? মই নেজানিম নে আৰু? তাই মোৰ আগত মিছা কথা কৈ সাৰিবলৈ পাৰিম বুলি ভাবিছে। সিহঁতৰ গাঁৱত মই চিয়া দি ৰাখি থৈছোঁ, তাই যদি আমাক নোকোৱাকৈ মনে মনে মাকৰ ঘৰলৈ যায় তেতিয়াহ'লে আমাক লগতেই খবৰ দিব। আৰু আজি তেনেকুৱাই হ'ল। তাই বেটিয়ে আমাৰ দুটাক উল্লু বনালে, আমাৰ দুটাক মিছা কথা কৈ তাই মাকৰ ঘৰত গৈ সোমাই আছেগৈ। তই যদি মোক বিশ্বাস নকৰ, তাই লগৰ কাৰোবাক খোজচোন। লগৰ মানে মা, তেওঁৰ লগৰ কাৰোৰে নাম্বাৰ দেখোন মোৰ হাতত নাই। মই এটা কাম কৰোঁ, তেওঁলোকৰ স্কুলৰ পৰাই আহোঁগৈ, আৰু স্কুল যদি বন্ধ থাকে তেনেহ'লে ডাইৰেক্ট হেডমাষ্টাৰৰ ওচৰলৈ যাম, হেডমাষ্টাৰক সুধিম। আৰু যদি হেডমাষ্টাৰেও কয় কোনো মিটিং চিটিং নাই, তেনেহ'লে মই সিহঁতৰ গাঁৱৰ হৈ এপাক মাৰি আহিম, তাই তাত গৈছেনে নাই অনুসন্ধানটো লৈ আহিম। ঠিক আছে, যা, তই এতিয়াই যা, নহ'লে তাই আকৌ উভতি আহি ঘৰ পাবহি, আমাক আকৌ মিছা কথা ক'ব। অঁ মা, যাওঁ ৰ'বা। সিমান বদমাছ বোৱাৰীও, সেনেকুৱা বোৱাৰী মই ক'তো দেখা নাই দেই। দাদা, মা। ভণ্টি, তই আহিলি? তথাপিতো যে তই আহিলি, তই নাহিবি বুলিয়ে মই ভাবি আছিলোঁ। কেলে নাহিম? তহঁত বিপদত পৰিবি আৰু মই তহঁতৰ কাষলৈ নাহিম, তহঁতক বিপদত অকলে এৰি দিম, তেনেকুৱা হ'ব পাৰে নেকি? আহচোন, মাৰ কাষলৈ আহ। মায়ে যে অনাবৰতে তোকেই বিচাৰি থাকে, তোকেই মাতি থাকে। তই মাক মাত এষাৰ দেহিচোন। মোৰ মাজনী।
এতিয়া অকণমান তলকা মাৰিছে সেনে অনাবৰতে তোকে বিচাৰি থাকে মাক অপাৰেশ্যন কৰিব লাগে বহুত টকাৰ প্ৰয়োজন আমাৰ হাতত ইমান টকাও নাই অ কি কৰিম বাৰু আমি মাক হেৰুৱাব লাগিব নেকি মা অ' মা মই আহিছোঁ কোন কোন মাজনী নেকি অ' মা মই আহিছোঁ তুমি একো চিন্তা নকৰিবা মই আহিলোঁ নহয় এতিয়া সকলো ঠিক হৈ যাব অ' মাজনী তই ভালে আছনে তই মোক ইমান বেয়া পাওঁনে তই মোৰ ওচৰলৈ কেলেই নাহ হা মইনো তোক কি জগৰ লগালোঁ নাই মা তোমালোকে একো জগৰ লগোৱা নাই মই আহিছোঁ দেখোন তোমাৰ ওচৰলৈ তুমি একো চিন্তা নকৰিবা ধুনীয়াকৈ শুই থাকা মই তোমাক ডক্টৰৰ ওচৰলৈ লৈ যাম আৰু অতি সোনকালে তুমি সুস্থ হ'বা দাদা আৰু মই আছোঁ নহয় তোমাৰ লগত আমি তোমাৰ একো হ'বলৈকে নিদিওঁ তুমি একেবাৰে একো চিন্তা নকৰিবা দেই ভগৱানৰ নাম লোৱা কেৱল ধুনীয়াকৈ শুই থাকা অ ভণ্টি মাৰ বাহিৰে মোৰ দেখোন কোনোৱে নাই মাৰ কিবা এটা হ'লে কি হ'ব মাৰ একো নহয় মাক তই চহৰৰ ভাল ডক্টৰৰ ওচৰলৈ লৈ যা আৰু মা অতি সোনকালেই সুস্থ হৈ উঠিব ভালদৰে চিকিৎসা কৰা নাই কাৰণেহে সেনেকৈ বেমাৰত পৰি আছে চিকিৎসা কৰিবলৈ ক'তনো ইমান টকা পইচা আছে আমাৰ আমি দুখীয়া মানুহ সেইকাৰণে তোৰ শহুৰৰ ঘৰখনেও আমাৰ লগত সম্বন্ধ ৰাখিব নিদিয়ে দাদা সিহঁতৰ লগত মোৰ একো কথা নাই সিহঁতৰ কথা বাদ দে সিহঁতে মোক তহঁতৰ লগত সম্বন্ধ এৰিবলৈ দিলেই যেনিবা মই কিবা এৰিবলৈ পাৰিম নেকি তই মোৰ নিজৰ দাদা নহয় এইজনী মোক জন্ম দিয়া মা নহয় মই তহঁতক কেতিয়াও এৰিব নোৱাৰোঁ আৰু আজি যে মই এই মাষ্টৰণী চাকৰিটো পাইছোঁ সেইটো মই কাৰ কাৰণে পাইছোঁ মোৰ শহুৰৰ ঘৰখনে দিছে নেকি মোক দেখোন তই কষ্ট কৰি পঢ়াই মায়ে কষ্ট কৰি পঢ়াই মেলিহে মোক এইখিনি কৰাইছ এতিয়া মই চাকৰি পাই সকল সিহঁতকে চালে হ'ব নেকি তহঁতৰ প্ৰতি মোৰ একো দায়িত্ব নাই মা আৰু তই মোৰ কাৰণে যিমানখিনি কষ্ট কৰিছ সেইখিনি ফল মই তহঁতক দিমেই মোক যোনেই যিমানেই বাধা নিদিয়ক কিয় স্বয়ং ভগৱানে আহিও যদি কয় মাৰে আৰু ককায়ৰ লগত সম্বন্ধ নাৰাখিবি তেনেহ'লে মই তেওঁৰ কথাও নুশুনো অঁ তহঁতৰ সুখৰ সময়ত মই তহঁতৰ কাষত নাথাকিব পাৰোঁ কিন্তু তহঁতৰ দুখৰ সময়ত মই তহঁতক কেতিয়াও অকলশৰীয়াকৈ এৰি নিদিওঁ মই সদায় তহঁতৰ লগত থাকিম ল দাদা ইয়াত 50,000 টকা আছে মই মাৰ কাৰণে আনিছোঁ এই 50,000 টকা লৈ তই কাইলৈকে মাক চহৰ ডাঙৰ হস্পিটেললৈ লৈ যা মাৰ অপাৰেশ্যন নোহোৱালৈকে মা সম্পূৰ্ণ সুস্থ নোহোৱালৈকে হস্পিটেলতেই থাকিবি মই তহঁতৰ সকলো খৰচ পাতি দি থাকিম তহঁতে একো চিন্তা কৰিব নালাগে কিন্তু ভণ্টি তই যে এইবোৰ কৰিছ তই জোঁৱাইক কৈ থৈ আহিছনে নাই কোৱা দাদা তেওঁক ক'লে তেওঁ জানো মোক তহঁতক সহায় কৰিবলৈ পাৰ্মিশ্যন দিব সেইকাৰণে মই তেওঁক কোৱা নাই পাছত যদি সি গম পায় তোৰ লগত যদি কাজিয়া কৰে কি হ'ব বাৰু মই এতিয়া বিপদত তোৰ পৰা পইচাখিনি ল'ম কিন্তু তই একো চিন্তা নকৰিবি মোৰ ভাল দিন আহিলেই তোক মই গোটেইখিনি পইচা উলিয়াই দিম সেইটো কি কথা আকৌ মা কিবা অকল তোৰেই নেকি মোৰ মা নহয় মাৰ ওচৰত এতিয়া মানুহৰ প্ৰয়োজন মই যদি মাৰ শুশ্ৰূষা কৰিবৰ কাৰণে মাৰ কাষত থাকিব পাৰিলোঁ হয় তেতিয়া বেলেগ কথা কিন্তু তই মাৰ লগত থাকিবি মাৰ গা ধুওৱা লেট্ৰিন বাথৰুম সকলো তই চাফা কৰিবি পইচাখিনি মই দিম আকৌ সেইখিনি পইচা মই উলিয়াই ল'ম নে তই মোক তেনেকুৱা ছোৱালী বুলি ভাবিছ মাক দেউতাকে কষ্ট কৰি পঢ়াই শুনাই চাকৰি দিব আৰু বিপদত পৰিলে মাক দেউতাককে সহায় নকৰিব তেনেকুৱা মই স্বাৰ্থপৰ নহয় দেই এইখিনি পইচা ল আৰু মই বেছি দেৰি কৰি নাথাকোঁ ঘৰত নোকোৱাকৈ আহিছোঁ নহয় ঘৰত আকৌ গম পালে মিছাতে এখন ৰণ হ'ব মই এতিয়া গৈ থাকোঁ মাৰ কাৰণে এটা মিক্সাৰ কিনিবি আৰু মায়ে যি খাবলৈ মন কৰে সেইটো বস্তুকে তাত গুড়ি কৰি ধুনীয়াকৈ খুৱাই দিবি দিম দে মাৰ লগত যিমানখিনি পাৰোঁ সিমানখিনি কৰিমেই মই মাৰ বাহিৰে মোৰ জীৱনত আৰু কোনো নাই মাক সুস্থ কৰিবই লাগিব তই নহালৈকে মই বৰ চিন্তাত আছিলোঁ এতিয়া তই সাহস দিছ যেতিয়া আৰু মই মাক কোনো কাৰণতে এলানি নকৰোঁ তই মই চাহ অকণ বনাওঁ চাহ অকণ খাই যাবি নালাগে দাদা মোৰ দেৰি হ'লে কথাটো বেয়া হ'ব একো নহয় ভণ্টি মা যদি আজি সুস্থ হৈ থকা হয় তোক জানো ঘৰৰ পৰা একো এটা নোখোৱাকৈ পঠালে হয় তই মাৰ ওচৰত বহি দুষাৰ কথা পাত মই পাকঘৰলৈ যাওঁ চাহ বনাওঁ আৰু কি জাননে মাক কিন্তু বেছিকৈ কথা সুধি নাথাকিবি বেছিকৈ কথা ক'লে ডিঙিটোত কষ্ট পায় হ'ব দে মই মাক বেছি কথা নুসুধো মাক ধুনীয়াকৈ গৰম পানী অকণ কৰি দে গাটো মোচাইকৈ মই নতুন কাপোৰ পিন্ধাই থৈ যাওঁ অঁ ঠিক আছে তই সেইটো কামকে কৰি দি থৈ যা অঁ দুইজন দেখোন একেলগে বহি আছে আমি মাক পুতেক একেলগে বহি আছোঁ কিন্তু তুমি ক'ত মিটিং কৰি আহিলা ক'ত মানে স্কুলত আকৌ তোমাৰ স্কুলখন গাঁৱত কেতিয়াৰ পৰা হ'ল তোমাৰ মাৰ ঘৰত কেতিয়াৰ পৰা হ'ল তুমি তোমাৰ মাৰ ঘৰত মিটিং কৰি আহিছা নহয় মানে তুমি ভুল বুজিছা আমি একো ভুল বুজা নাই বোৱাৰী আমি ঠিকেই বুজিছোঁ তুমি মনে মনে আমাক মিছা কথা কৈ মাৰ ঘৰলৈ গৈছা আৰু 50,000 টকা দি থৈ আহিছা এইবোৰ খবৰ কি আমি নাপাম বুলি ভাবিছিলা নেকি অঁ তাৰমানে আপোনালোকে সকলো গমেই পালে কেলে আমি গম নাপাব লাগিছিল তুমি আমাৰ ঘৰৰ মানুহ নে সিহঁতৰ ঘৰৰ মানুহ হা তুমি ইমানবোৰ টকা সেইখন ঘৰত কেলে দি থৈ আহিছা আমিতো সেইখন ঘৰলৈ তোমাক যোৱাই বন্ধ কৰি দিছিলোঁ তুমি কেলে গৈছিলা সেইখন ঘৰলৈ মা তুমি মনে মনে থাকাচোন
কিহৰ কাৰণে তুমি আজি সেইখন ঘৰলৈ যাব লগা হ'ল? ইমানবোৰ টকা সেইখন ঘৰত কেলে দিব লগা হ'ল? আৰু আমাক মিছা কথা কৈছা। তুমি আমাক মিছা কথা কৈ সেইখন ঘৰলৈ কেলে গৈছিলা? উত্তৰ দিয়া আমাক। কিয় মানে মই মাক এবাৰ চাবলৈ গৈছিলোঁ। মা গাটো বহুত বেয়া, বহুত ডাঙৰ বেমাৰ হৈছে মা। আমাৰ মাহঁত দুখীয়া মানুহ, তেওঁলোকেনো ক'ৰ পৰা ইমান ডাঙৰ বেমাৰ চিকিৎসা কৰিব পাৰিব। মই সেইকাৰণে মাৰ ওচৰলৈ গ'লোঁ আজি। আৰু মাৰ হাতত মই 50,000 টকা দিছোঁ। কাইলৈ চহৰলৈ মাক লৈ যাব দাদাই ভাল ডক্তৰৰ ওচৰলৈ। মই যোৱাৰ কাৰণে মায়ে বহুত ভাল পাইছে। একেবাৰে বেমাৰী মানুহ যদিও যিমান ধুনীয়াকৈ মাত খাই ওলাইছে। মই গৈ মাৰ গাটো ধুৱাই দিলোঁ, নতুন কাপোৰ কানি পিন্ধাই তেল চেল সানি দি থৈ আহিছোঁ। কাইলৈ এতিয়া দাদাই মাক চিভিললৈ লৈ যাব। অ' সেইখন ঘৰ কিবা এটা হোৱা দেখি তুমি মানে ৰ'বই নোৱাৰিলা, লগতে ইমানবোৰ পইচা নি দি থৈ আহিলাগৈ। মানে মা, মই যদি মাক সহায় নকৰোঁ কোনে কৰিব? দাদাইতো মাৰ লগত অনাবৰতে লাগি আছে। গা ধুওৱা, লেট্ৰিন বাথৰুম কৰা, কাপোৰ ধোৱা, ঔষধ খুওৱা, সকলোৱে আউলসি মাৰি আছে। কিন্তু মই কি কৰিব পাৰিছোঁ? মই যদি এইখিনি সময়ত মাক টকা পইচা কেইটামান দিয়ে সহায় নকৰোঁ, তেনেহ'লে ভগৱানেও মোক ক্ষমা নকৰিব। মই পাপত পৰিম। সিহঁতে মোক ইমান কষ্ট কৰি পঢ়াই শুনাই খুৱাই বুৱাই ডাঙৰ দীঘল কৰি চাকৰিটো দিয়ালে। এতিয়া চাকৰিটো পাই আপোনালোকৰ ঘৰলৈ আহি সিহঁতক যদি মই পাহৰি যাওঁ, তেনেহ'লে মোৰ পাপ নহ'বনে বাৰু? ইমানে যদি সেইখন ঘৰৰ কথা চিন্তা কৰা, তেনেহ'লে বিয়া হৈ এইখন ঘৰলৈ আহিবই নালাগিছিল আকৌ। এতিয়া এইখনহে তোমাৰ নিজৰ ঘৰ, সেইটো কথা তুমি এতিয়াও বুজি পোৱা হোৱা নাই নেকি? এইখন ঘৰত থকাৰ পাছতো যদি তুমি বেলেগৰ ঘৰৰ কাৰণে কান্দি থাকা, তেতিয়াহ'লে হ'ব জানো? মা, মই তোমাক মনে মনে থাকিবলৈ কোৱা নাইনে? তুমি এইবোৰ কি কথা কৈ আছা? শুনা, তোমাৰ মা যদি ইমানেই ডাঙৰ বিপদত পৰিছিল, তেনেহ'লে তুমি মোক কেলেই নক'লা? আমি দুইজন গ'লোঁ হয় তেওঁৰ ওচৰলৈ, তেওঁক ময়ো সহায় কৰিলোঁ হয়। তুমি মোৰ পৰা লুকুৱাতকৈ মোকতো এবাৰ কৈ চাব পাৰিলা হয় ন? কিন্তু তুমি দেখোন আগতে কেতিয়াও মোৰ মাহঁতৰ ঘৰৰ কথা ভালদৰে চিন্তাই কৰা নাই। সদায় মোক সিহঁতৰ ঘৰৰ কথা লৈ গালিয়ে পাৰি আহিছা। তুমি তোমাৰ মাৰ কথা বহুত চিন্তা কৰা। তোমাৰ মায়ে তোমাক যি কয় তুমি তাকেই শুনা। কিন্তু মই মোৰ মাক কেনেকৈ এৰি দিওঁ তুমি নিজেই কোৱাচোন। আজি মই এই পৃথিৱীখন মোৰ মাৰ কাৰণে দেখিছোঁ। মই আজি যি কৰিছোঁ, যি হৈছোঁ, সেই সকলো মোৰ মা আৰু মোৰ দাদাৰ কাৰণে। মই আগতে ভুল আছিলোঁ, কিন্তু লাহে লাহে মই সকলো কথাই উপলব্ধি কৰিলোঁ। মইতো অশিক্ষিত নহয়, মই শিক্ষিত মানুহ। মই সকলো কথাই বুজি পাওঁ। একো নাই দিয়া, মই তোমাক বেয়াও পোৱা নাই, গালিও নাপাৰোঁ। মাহঁতৰ ঘৰলৈ যোৱাৰ কাৰণে আৰু পইচা দিয়াৰ কাৰণে তুমি যি কৰিলা একেবাৰে ভাল কামেই কৰিছা। মাক চহৰৰ কোনখন হস্পিটেললৈ নিব? দাদাইনো ক'ত সেইবোৰ হস্পিটেল কথা চিনি পাব? ডক্টৰৰ লগত ক'ত কথা পাতিব পাৰিব চাগে? আমি দুইজনো যাম দিয়া। বাবা, এইবোৰ তই কি কথা কৈছ? সি ইমান ভিক্ষাৰী ঘৰৰ লগত তই এতিয়া সিহঁতৰ লগত মৰি থাকিবিগৈ নেকি? তোৰ আৰু বেলেগ কাম নাই হা? মা, তুমি এইটো বিষয়ত মাত নামাতাই ভাল। এইটো বিষয় এওঁ আৰু মোৰ মাজতহে ডিছকাছ হ'ব। আমি কি কৰিম? মই যদি তোমাক কিবা দুখ দিওঁ, যদি মই তোমাক কিবা অভাৱত ৰাখোঁ, তেতিয়াহ'লে তুমি মোক কিবা এটা ক'বা। কিন্তু বেলেগ কথাত তুমি ইমান মাত নামাতিবা। আমি এতিয়া সৰু হৈ থকা নাই, আমি এতিয়া নিজৰ ভৰিত নিজে থিয় হ'লোঁ। আমি জানো কি ভাল কি বেয়া। তুমি এইবোৰত মাত নমতাই ভাল। আৰু তুমি কি ভাবিছিলা? এওঁ মাকৰ ঘৰলৈ গ'ল বুলিয়ে মই এওঁক বহুত গালি পাৰিম, মাৰধৰ কৰিম, তেনেকুৱা কৰিম বুলি ভাবিছিলা নেকি? মই তেনেকুৱা একেবাৰে নকৰোঁ। মোৰ যেনেকৈ তুমি মা, এওঁ সেইজনী মাক। এওঁ মাকৰ কথাও সিমানেই চিন্তা কৰিব লাগিব। মই তোমাৰ কথা যিমান চিন্তা কৰোঁ, তুমি এজনী মাক হৈ বেলেগ এজনী মাকৰ কথা কেনেকৈ ইমান বেয়াকৈ চিন্তা কৰিব পাৰা? দুখীয়া হ'লেই যেনিবা, তেওঁলোকো জানো মানুহ নহয়? আৰে বোকাত ফুলি থকা পদুম ফুলপাহকে আমি আনি ঘৰত থৈ দিছোঁ। এতিয়া তুমি ফুলপাহক মৰম কৰি বোকাখিনিক বেয়া পালে হ'ব নেকি? বোকাখিনি থাকিল কাৰণেহে ফুলপাহ ইমান ধুনীয়াকৈ ফুলিবলৈ সুযোগ পালে। এতিয়া বোকাখিনিক আমি ঘিণ কৰিলে নহ'ব নহয়। সেইকাৰণে কৈছোঁ মা, মই যদি এইখন ঘৰৰ দায়িত্ব লোৱাত কিবা খেলি মেলি কৰোঁ, তেতিয়াহ'লে তুমি মোক কিবা এষাৰ গালি পাৰিবা। এনেই বেলেগ মোৰ পাৰ্চনেল কথাত তুমি ইমান মাত নামাতিবা। মই তোমাক আজিয়ে যি ক'লোঁ, ইয়াৰ পাছত আৰু মই তোমাক একো নকওঁ। যদি বেছি অশান্তি পাওঁ, তেনেহ'লে আমি দুজন ঘৰ এৰিহে গুচি যাম। তই আকৌ ঘৰ এৰি কেলৈ গুচি যাবি? মই কিবা এষাৰ ক'লোৱে যেনিবা, সেই বুলি কি তই মোক এৰি থৈ যাবি নেকি? নকওঁ দে, মোৰনো কি আৰু, বুঢ়া হৈছোঁ। তহঁতে যি দিয় যেনেকৈ ৰাখ তেনেকৈ থাকিব লাগিব। তহঁতৰ যি মন, যেনেকৈ মন তেনেকৈ কৰ, মোৰ একো ক'ব লগা নাই। ঠিক আছে মা, তুমি তেনেকৈ থাকিবা। কাইলৈ সোমবাৰ, কাইলৈ যদি দাদাই মাক হস্পিটেলত নিয়ে, তুমি হেড ছাৰৰ পৰা ছুটী লৈ ল'বা। আমি দুইজনো যাম একেলগে। মাক এডমিট কৰি আমি গুচি আহিম। ডক্টৰৰ লগত গোটেইখিনি কথা বতৰা পাতি পাছৰ অপাৰেশ্যনৰ দিনাখন আমি যাম যেনিবা। ঠিক আছে, হ'ব দিয়া। মই তোমাক এনেই ইমান ভুল বুজি আছিলোঁ। তুমি সঁচাকৈ বহুত ভাল। তুমি এনেকৈ সলনি হ'বা বুলি মই কেতিয়াও ভবা নাছিলোঁ। মানুহ সদায় একেভাগে নাথাকে নহয়। বয়সৰ লগে লগে মানুহৰ বুদ্ধি বাঢ়ে, বুদ্ধি সলনি হয়। এতিয়া যেনেকৈ আছা, সদায় মোৰ কাষত তেনেকৈ থাকিবা, মোৰ সাহস হৈ। থাকিম, কেলে নাথাকিম।
তুমি মোৰ সাহস, মই তোমাৰ সাহস। সংসাৰখন আমাৰ দুইজনে ধুনীয়াকৈ চলাই নিব লাগিব আকৌ। পিছে তুমি মাৰ কাৰণে কিবা ফল মূল কেইটামান নিলানে নাই? কিবা খাব পাৰিছেনে? মই কিন্তু তোমাৰ মাৰ খবৰ আৰে আৰে লৈ আছোঁ। তুমি নাভাবিবা মই যে তোমাৰ মাৰ খবৰ ৰখা নাই। মই খবৰ লৈ আছোঁ, কিন্তু মই তোমাকহে কোৱা নাছিলোঁ। হয় নেকি? তুমিও তাৰমানে মোৰ মাৰ খবৰ ৰাখিছা? ৰাখিছোঁ আকৌ। তেওঁ অকল তোমাৰে মাৰ নহয়, মোৰো মা। থেংক ইউ, বহুত বহুত ধন্যবাদ তোমাক। ধাত, এইটো কিবা ধন্যবাদৰ কথা নেকি? মই এপাক তোমালোকৰ ঘৰৰ পৰাই আহোঁগৈ, ফল মূল কেইটামান কিনি দি থৈ আহোঁ। নালাগে দিয়া, কাইলৈ মাহঁত যাবগৈ চহৰলৈ। এতিয়া আকৌ সেইবোৰ কিনি এনেই দমাবগৈ নালাগে। কাইলৈ হস্পিটেলতে যি খাই কিনি দি থৈ আহিম। ঠিক আছে, হ'ব দিয়া তেনেহ'লে, কাইলৈকে যাম।